তিনিচুকীয়া ডিব্ৰুগড় বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু শিশুসহ 4জনৰ। অৰ্ধগুপ্তা, মোহন শ্বাহ, ৰাজেশ গুপ্তা, মন্টু শ্বাহৰ মৃত্যু এই ভয়ংকৰ পথ দুৰ্ঘটনাত। মৃত আটাইকেইজন বিহাৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। মৃত শিশুটি 7 বছৰীয়া অৰ্ধগুপ্তা বুলি জানিব পৰা গৈছে। প্ৰথমটি প্ৰাণ ৰক্ষা পৰে এগৰাকী মহিলাৰ। পুনৰ জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। তিনিচুকীয়া ডিব্ৰুগড় বাইপাছত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় শিশুসহ 4জন লোকৰ। অৰ্ধগুপ্তা, মোহন শ্বাহ, ৰাজেশ গুপ্তা, মন্টু শ্বাহৰ মৃত্যু হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাত। মৃত আটাইকেইজন বিহাৰৰ বাসিন্দা আছিলে বুলি জানিব পৰা গৈছে। মৃত শিশুটি 7 বছৰীয়া অৰ্ধগুপ্তা বুলি জানিব পৰা গৈছে। প্ৰথমটি প্ৰাণ ৰক্ষা পৰে এগৰাকী মহিলাৰ। তিনিচুকীয়াৰ পৰা মহম্মদ আসিফৰ ৰিপৰ্ট, নিউজ আপডেট। কথাটো হৈছিলে যে মোৰ ভতিজীৰ বিয়া আছিলে 16 নৱেম্বৰত। তো বিহাৰৰ পৰা মোৰ ভনী আৰু ভাগিন 2জন আজি ৰাতিপুৱা ৰাজধানীৰ পৰা তেওঁলোকে ডিব্ৰুগড় ষ্টেচনত নামিছে। তো তেখেতক ৰিচিভ কৰিবৰ কাৰণে মোৰ দাদা আৰু মোৰ ভতিজা 2জন নিজৰ গাড়ী লৈ ঘৰৰ পৰা ওলাই গ'ল। তেওঁলোকে ষ্টেচনৰ পৰা সুকলমে ৰিচিভ কৰিলে। ৰিচিভ কৰি তেওঁলোকে বাইপাছ হৈ ডিব্ৰুগড়ৰ পৰা বৰডুবিলৈ আহি আছিল। আহি থকাৰ অৱস্থাত আমি পুলিচ আৰক্ষী বিভাগৰ পৰা আমি যিখিনি জানিব পাৰিছোঁ, তেওঁলোকে পানীতোলা পাওঁতে কিবা এটা নিৰ্মাণধীন এটা পুল আছিল। এতিয়া সেই পুলত ছেফটি মেজাৰ্ছ যিখিনি মানে নৰ্মছ আছে বনোৱাৰ আগত কিবা লগোৱা, সেইবিলাক এতিয়া মই নাজানো যে সেইবিলাক লগোৱা আছিলে নে নাই, আৰু ৰডখিনি পুলৰ পৰা ওলাই আছিলে। তো এই পুলখন টাৰ্ণিঙত থকাৰ কাৰণে গাড়ীখন গৈ পুলত খুন্দা মাৰিলে। খুন্দা মাৰি এতিয়া কোৱা মতে তাত নদী আছিলে, সেই নদীত বা পানীত গাড়ীখন পৰিলে। আৰু পৰাত গাঁৱৰ ৰাইজে সহায় সহযোগ কৰিবলৈ অলপ পিছত আহিলে। তো 4জন, তাৰ ভিতৰতে মোৰ নিজৰ দাদা আছিলে, মোৰ ভনী জমাই আছিলে, আৰু মোৰ ভতিজা আছিলে, আৰু মোৰ ভাগিন এজন আছিলে, 7 বছৰীয়া ল'ৰা। তো 4জন থিতাতে নিহত হৈছে, আৰু মোৰ ভণ্টিজনী আৰু ভাগিন ছোৱালীজনী 2জন তেওঁলোকে সুকলমে বাচি আহিছে। যিজন ঢুকাইছে তেওঁলোকৰ নাম মোহন শ্বাহ, মোৰ দাদা, ৰাজেশ গুপ্তা মোৰ ভনী জোৱাই, মন্টু শ্বাহ মোৰ ভতিজা, অৰ্থৰ গুপ্তা মোৰ ভাগিন। 4জন চিভিলত এতিয়া মৰণোত্তৰ পৰীক্ষাৰ কাৰণে তেওঁলোকৰ ডেড বডিটো ৰখা হৈছে। এতিয়া আমি আমি হেৰি কৰি আছোঁ। ডক্টৰে কৈছে হেনো ইয়াত 2টাৰ পিছত হয়। এতিয়া মানে আমি আৰু মৰণোত্তৰ পৰীক্ষাৰ কাৰণে ইয়াতে ৰৈ আছোঁ।